সো হাই দোস্ত নমস্কাৰ মই লিবান আপোনাক সকলোকে স্বাগতম জনাইছোঁ এখন ভিডিঅ'ত দোস্ত আপোনালোকে যেনেকৈ ভোট দি আহিছে মই এইবাৰ প্ৰথম ভোটটো দিছোঁ আপোনালোক সকলোকে জানে তো প্ৰথম কথাটো হ'ল যে আপোনালোকে জানেও ভোটৰ ৰিজাল্টটো অহা মাহতে দিব দ্বিতীয় কথাটো এইটোৱেই যে আপোনালোকে যে ভোটটো দি আহিলে বা আমি ভোটটো যে দি আহিলোঁ কিয় দি আহিলোঁ মোৰ মনত কুৱেশ্যন জাগিছে এইকাৰণে মই সুধি দিলোঁ আপোনালোকে ভোটটো এইকাৰণে দিছে নেকি মাহত মিঠাতেল একবাৰ পাব চাউল পাব চেনি পাব দালি পাব নিমখ পাব কিন্তু আমাৰ কৰ্মসংস্থাপন নালাগে আমাৰ মাহৰ বজাৰখিনি হ'লেই হ'ল যাৰ বাবে বজাৰ কৰিব নালাগে বা কাম কৰিব নালাগে পকেটৰ পৰা পইচা নাযায় সেইকাৰণে ভোটটো দিলোঁ নে ভোটটো দোস্ত এইকাৰণে দিছে যে যাতায়াত ব্যৱস্থাটো আমাৰ ভাল নালাগে যে ৰাস্তা ঘাট আমাৰ ভাল নালাগে ৰাস্তা ঘাট বেয়া হ'লেও হ'ব নেকি গাড়ী মটৰ এইবোৰ ঠেকনা খাই কেনে ভাঙি চিঙি যাওক যাৰ বাবে ইঞ্চুৰেঞ্চটো কৰাই আছে ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে ইঞ্চুৰেঞ্চৰ পইচা আহি যাব নে আপুনি ভোটটো এইকাৰণে দিছে যে মাহত অৰুণোদয়টো পাব বস্তুৰ দাম বাঢ়ক তাত কোনো প্ৰব্লেম নাই আৰু যদি ৰাস্তা ঘাট বেয়া হোৱাৰ ক্ষেত্ৰত যদি মানুহে এক্সিডেণ্ট হৈ মৰি যায় তেতিয়াহ'লে লাইফ ইঞ্চুৰেঞ্চটো আছে LIC তাৰ পৰা পইচাটো পাই যাব নে ভোটটো এইকাৰণে দিছে যে আপুনি ধনী মানুহ আপোনাৰ কোনো পইচাৰ অভাৱ নাই আপোনাৰ ল'ৰা ছোৱালী বা আপুনি নিজেই ভাল শিক্ষা গ্ৰহণ কৰিবলৈ প্ৰাইভেটকৈ আপোনাৰ চলিবলৈ বা আপুনি নিজেই প্ৰাইভেটকৈ পঢ়িব বা প্ৰাইভেট স্কুললৈ দিব কাৰণ গভৰ্ণমেণ্ট স্কুল আপোনাৰ ভাল নালাগে বা গভৰ্ণমেণ্ট স্কুলত কোৱালিটি ভাল নহয় গভৰ্ণমেণ্ট স্কুলটো যে ডেভেলপ হওক বা কোৱালিটি বাঢ়ক সেইটো নালাগে আপুনি এইকাৰণে দিছে আপোনাৰ বহুত পইচা আছে আপোনাৰ হস্পিটেলত যদি যায় বা নিজৰ চিকিৎসা কৰিব লাগে মাতা দেউতাৰ চিকিৎসা কৰিব লাগে বা চলিবলৈ চিকিৎসা কৰিব লাগে নিজে চিকিৎসা কৰিবলৈ যাব প্ৰাইভেট হস্পিটেলটোতো আছেই তো তাতে আমি নিজাকৈ প্ৰাইভেটকৈ হস্পিটেলত চিকিৎসা কৰাম আমাৰ যিমান পইচা আছে দিম তাতে যে আমাৰ গভৰ্ণমেণ্ট হস্পিটেল নালাগে গভৰ্ণমেণ্ট হস্পিটেলৰ কোৱালিটি ভাল নালাগে গভৰ্ণমেণ্ট হস্পিটেলৰ ডেভেলপমেণ্ট নালাগে নে ভোটটো আপুনি এইকাৰণে দিছে যে জনসাধাৰণৰ মাজত ডিভাইড এণ্ড ৰুল মানে ইংৰাজী যিটো লৈ আহিছিলে আজিও সেই ব্যৱস্থাটো কৰি কেনে যে আমাৰ এই জনসাধাৰণৰ মাজত জাতি অনুসৰি জাতিৰ মাজত ভাগ কৰি কেনে নিজৰ মাজতে নিজে কাইজা লগোৱাৰ সৃষ্টি কৰাইছে সেইকাৰণে আপুনি ভোটটো দিছে নে আপুনি এইকাৰণে ভোটটো দিছে যে আপোনাৰ তাতে বহুত পইচা আছে যে বস্তুৰ দামটো কম লাগি আছে যে বস্তুৰ দামটো সোনকালে বাঢ়ক যাতে আমি বহুত বেছি দামেৰে বস্তুখিনি কিনি আমি খাব পাৰোঁ বা কিনি আনিব পাৰোঁ আমি কোনো গৰীব নহয় আমাৰ কাৰো তাতে কম পইচা নাই বহুত পইচা আছে যাৰ ফলত আমি যিকোনো বস্তু বহুত দামে কিনিব পাৰিম 10 টাকাৰ বস্তু 15 টাকা 15 টাকাৰ বস্তু 25 টাকাৰ বস্তু 50 টাকা 100 টাকাৰ বস্তু 150 টাকা তো দোস্ত আৰু বহুত কিবা আছে কিন্তু কথাটো কম যে আপুনিনো ভোটটো কিয় দিছে ক'ব পাৰিবনে আমাৰ ভাৰতবৰ্ষত যে বৰ্তমান ইলেকশ্যন চলে যে পলিটিক্স মুভমেণ্ট হয় সেইটো কিহৰ বেচিছত হয় জাতি ধৰ্ম হিন্দু মুছলিম মন্দিৰ মছজিদৰ বেচিছত বেছিকৈ হয়নে কিন্তু আচলতে আমাৰ মুদ্দাটো কি থাকিব লাগে আমাৰ পাব্লিকতো শিক্ষিত মানুহ পাব্লিকতো বহুত শিক্ষিত আপোনালোকে বহুত শিক্ষিত আছে কিন্তু আপোনালোকে কিয় নুবুজে অকণমান স্বাৰ্থৰ কাৰণে কিয় এই মিছা খেলটো সঁচালৈ পৰিণত হ'বলৈ দি আছোঁ দোস্ত মই নাজানো কিয় আপোনালোকে কাক ভোট দিছে মই এইটো ক'বলৈ নাযাওঁ কিন্তু এইটো ক'বলৈ যাওঁ যে এখন যি দুৰ্নীতি চলি আছে এইটো সকলোৱে জানে কিন্তু জানি শুনি মাত আৰু 2 নম্বৰ কথা একশ্যন লোৱা এইটো নিজৰ ভুল নে আপোনাৰ ভুল নে বেলেগৰ ভুল এইটো নিজেও গম পায় কথাটো হ'ল যে যেতিয়ালৈকে আমাৰ হাতত বেনীটো পৰি নালাগে তেতিয়ালৈকে যদি আমি ৰৈ থাকোঁ তেতিয়ালৈকে আমাৰ পলম হৈ যাব যে আমাৰ কৰিব কি লাগিছিল কৰিছোঁ কি চ' দোস্ত আৰু বহুত কথা আছে ক'বলৈ আগলৈ পাতিম বাৰু আপুনি ক'ব পাৰিবনে ভোটটো আপুনি কিয় কাক দিছে বাৰু ক'ব নালাগে কিয় দিছে পাৰিবনে ক'ব চ' লগ পাম আকৌ এটা ভিডিঅ'ত ধন্যবাদ